কিছু কাম আমি আগুৱাই দিব পাৰো আৰু যেতিয়া আমি নতুন বিধায়ক পাম তেতিয়া বাকি কামখিনিও লাহে লাহে আমি আগুৱাই লৈ যাম এই প্ৰতিশ্ৰুতিও মই আপোনালোকক দিব খুজিছো বিশেষকৈ ৰাস্তা ঘাটখিনিৰ কাৰণে আপোনালোকে চিন্তা নকৰিব মৰিয়নি সমষ্টিৰ যিটো মেইন ৰোড ধোদৰালি এই ধোদৰালিকো আমি অসম মালাৰ অধীনত খুব সুন্দৰ কৰি খুব ধুনীয়াকৈ বনাবৰ কাৰণে আমি সিদ্ধান্ত লৈছো যিয়ে আমাৰ মৰিয়নি সমষ্টিৰ ৰাইজক যথেষ্ট উপকৃত কৰিব তাৰ লগত আৰু যিকেইটা ৰাস্তাৰ কথা মোক কোৱা হৈছে গোটেইকেইটা ৰাস্তা ঘাট আমি সুন্দৰ কৰি আমি বনাই দিম এই প্ৰতিশ্ৰুতি মই আপোনালোকক দিব খুজিছো গোলঘৰ ওপৰত বহুখিনি কাম আমাৰ জিন্তু হাজৰিকা ডাঙৰীয়াই কৰিছিলে কিন্তু আজি জিন্তু হাজৰিকা ডাঙৰীয়া কিছু বেমাৰত পৰি তেখেতৰ ভাষণো তেখেতে আজি আমাক লিখিতভাৱে দিছে গোটেইখিনি মই এবাৰ নিজে আৰু এবাৰ পঢ়িও ল'ম মই আজিৰ সভাতে আপোনালোকক এইটো জনাইছো যে জিন্তু হাজৰিকাক অসমৰ বাহিৰত লৈ গৈ সম্পূৰ্ণ ধুনীয়াকৈ চিকিৎসাৰ দায়িত্ব ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে তেওঁক চেন্নাইলৈকে লৈ গৈ খুব ভালকৈ নিউৰলজিৰ য'ত ভাল ট্ৰিটমেণ্ট হয় গোটেইখিনি আমি ধুনীয়াকৈ ট্ৰিটমেণ্ট কৰিম তপন গগৈ ডাঙৰীয়া ইতিমধ্যে কথা বতৰা পাতি আছে আৰু সেইখিনিক আমি ৰাজ্য চৰকাৰে সহায় কৰিম যাতে সকলোৱে জিন্তু হাজৰিকাক আগৰ দৰে স্বাস্থ্যৱান ৰূপত আমি উভতাই পাওঁ